আজি মোৰ জাষ্ট পাৰ্চেল এটা ৰিচিভ হৈছিলহে তেনেকুৱাতে মই দেখিলোঁ গলিতে এখন ঠেলা গৈ আছে আৰু ঠেলাত আছে বহুতো ফুলৰ পুলি আৰু যিহেতু ছিজনেল ফুল মই ল'লোঁ নাৰ্জী ফুলৰ পুলি দুটা ইন্দ্ৰমালতী এটা আৰু দুটা পুলি তেওঁ মোক যাচি দিছে যে কম দামতে দিম আপুনি লৈ লওক আৰু তেওঁ নিজে আহি পেলাই ফুলৰ পুলিকেইটা থৈ গৈছেহি। এতিয়া বলক মোৰ পাৰ্চেলটোত কি আছিলে চাওঁ। এমাজনৰ পৰা যোনটো ফেচ ৱাছ আহিছিল এইটো বেয়া হোৱাৰ পিছত মই বাকীকেইটা প্ৰডাক্ট কেঞ্চেল কৰিছিলোঁ কিন্তু এইটো প্ৰডাক্ট মোৰ কেঞ্চেল কৰিবলৈ মন নগ'ল কাৰণ মই এইটো আগতেও পাৰ্চেছ কৰিছিলোঁ আৰু এইটো হ'ল টাটাৰ প্ৰডাক্ট যিহেতু টাটা মিনি হ'ল বিশ্বাস আৰু ইয়াত আছিলে 0.5 গ্ৰামৰ কেছৰ এটা টেমা আৰু এই প্ৰিণ্টটো মানে ওপৰৰ কভাৰটো ইমান ধুনীয়া এইটো মানে পেলাই দিবলৈ মন নাযায়। আগৰ যোনটো কভাৰ আছে মই এইটো এতিয়ালৈকে ৰাখি থৈছোঁ আৰু ভিতৰৰ যোনটো টেমা ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে মই আপোনালোকক ভালকৈ খুলি দেখাইছোঁ ৰ'ব আৰু এইটো হ'ল টেমাটো গোটেইটো গ্লাছৰ টেমা মানে টেমাটো দেখিয়ে ভাল লাগি যায় আৰু পেকেজিঙো ধুনীয়া আৰু মাৰ্কেট প্ৰাইজতকৈ ইয়াৰ প্ৰাইচটোও বহুত কম 266 আৰু এতিয়া দামটো কমিছে